Hello students, welcome to my class. এই ভিডিওত আমি ডিসকাস কৰিম কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্স পেপাৰখনৰ MCQ খিনি। তো প্ৰথম কোৱেশ্যনটো দি আছে এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱভেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব। তো এই অংকটো কৰি চালে উত্তৰটো হয় ডি অপচনটো শুদ্ধ 8 এম্পিয়াৰ। Question number 2 আছে বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ হল ইয়াতে এ অপচনটো শুদ্ধ বৃদ্ধিৰ বিকাশ। Question number 3 আছে বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলি কোৱা হয়। তো বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনাৰেটৰ বুলি কোৱা হয়। এ অপচনটো শুদ্ধ। 4 নম্বৰ কোৱেশ্যন দি আছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে। তো সি অপচনটো শুদ্ধ জিংক। 5 নম্বৰ কোৱেশ্যনত আছে এটা পদাৰ্থৰ ৰোধকতাৰ এসআই একক কি। তো ইয়াতে বি অপচনটো শুদ্ধ ওম মিটাৰ। কোৱেশ্যন নম্বৰ 6 দি আছে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হল। তো বি অপচনটো শুদ্ধ সাইটোকাইনিন। 7 নম্বৰ কোৱেশ্যন দি আছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়। তো ইয়াতে বি অপচনটো শুদ্ধ জীৱাশ্ম ইন্ধন। Question number 8 দি আছে তলৰ কোনবোৰ আয়নীয় যৌগ নহয়। তো এই দুটা আয়নীয় যৌগ নহয়। বি অপচনটো শুদ্ধ 2 আৰু 3। Question number 9 দি আছে 283 ইলেক্ট্ৰনীয় বিন্যাস থকা মৌলটো হল। তো এটো হৈ গল এলুমিনিয়াম। বি অপচনটো শুদ্ধ। Question number 10 পানীৰ অণুত হাইড্ৰোজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত হৈছে। তো সি অপচনটো শুদ্ধ 2:1। Question number 11 দি আছে ধৰা হল তুমি এটা কবিতা লিখিব লৈছা তোমাৰ মগজুৰ কোনটো অংশ ক্ৰিয়াশীল হ'ব। তো ইয়াতে এ অপচনটো শুদ্ধ সেৰিবেলাম। Question number 12 মানৱ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পথটি চিনাক্ত কৰা। তো সি অপচনটো শুদ্ধ বৃক্ক, বৃক্কৰ পৰা মূত্ৰনলী, মূত্ৰনলীৰ পৰা মূত্ৰথলী আৰু মূত্ৰথলীৰ পিছত মূত্ৰ নিষ্কাশন নলী। Question number 13 যৌগ CaOCl2ৰ সাধাৰণ নামটো হৈছে ইয়াতে এ অপচনটো শুদ্ধ ব্লিচিং পাউডাৰ। এটো মনত ৰাখিব। Question number 14 তলৰ কোনটো কাৰ্বনৰ বহুৰূপতা নহয়। তো ইয়াতে সি অপচনটো শুদ্ধ ফ্লোৰিন। বাকি কেটা কাৰ্বনৰ বহুৰূপতা হয়। Question number 15 লেন্স এখনৰ ক্ষমতা 1 ডায়োপ্টাৰ ইয়াৰ ফোকাস দৈৰ্ঘ্য হ'ব। তো ষ্টুডেন্টস একেটা অপচনৰ ভিতৰত বি অপচনটো শুদ্ধ 0.5 মিটাৰ। তাৰ পিছত কোৱেশ্যন দি আছে মানুহৰ যোজন কোষত থকা লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা হৈছে। তো এ অপচনটো শুদ্ধ এজোৰ। 17 নম্বৰ কোৱেশ্যন দি আছে চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত। তো সি অপচনটো শুদ্ধ নৰ্মদা। 18 নম্বৰ কোৱেশ্যন দি আছে তলৰ সন্তুলিত বিক্ৰিয়াটোত x y আৰু z চিনাক্ত কৰা। য'ত য'ত x y আৰু z আছে কি হ'ব হেকিটা আমি চিনাক্ত কৰিব লাগে। তো বিক্ৰিয়াটো ইয়াত অকমান ভুল আছে মই লিখি দিছো। ইয়াতে x pb ব্ৰেকেটৰ ভিতৰত NO3 আৰু বাহিৰত 2 হ'ব আৰু ইফালে এইখিনিত y হ'ব pbo আৰু ইফালে z NO2 প্লাস O2 একেটা আছে। তো ষ্টুডেন্টস এই বিক্ৰিয়াটো য'ত x y z আছে তাত হ'ব লাগিব বি অপচনটো শুদ্ধ 2 2 আৰু 4। কোৱেশ্যন নম্বৰ 19 দি আছে জিপসামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়। তো ইয়াতে বি অপচনটো শুদ্ধ 100 ডিগ্ৰী সেলসিয়াছত। 20 নম্বৰ কোৱেশ্যন দি আছে x y আৰু z তিনিটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ৰমে x24 y27 আৰু z21 ইহতৰ মাজত গঠন হোৱা আয়নীয় যৌগটোৰ সংকেত হ'ব। তো ইয়াতে বি অপচনটো শুদ্ধ হ'ব yz। 21 নম্বৰ কোৱেশ্যন দি আছে তলৰ কোনটো বিউটেনৰ গঠন সমযোগী। তো ইয়াতে a b c d দিয়া আছে। তো ইয়াতে a আৰু b দুইটাই শুদ্ধ হয় আসলতে বিউটেনৰ। c 4টা থাকিব লাগে আৰু h 10টা থাকিব লাগে। তো ইয়াতে a আৰু b দুইটাই শুদ্ধ। 22 নম্বৰ কোৱেশ্যন দি আছে পানীৰ সহায়ত ATP অণুত থকা ফসফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে। তো ইয়াতে বি অপচনটো শুদ্ধ 30.5 কিলোজুল পাৰ মোল। 23 নম্বৰ কোৱেশ্যনত ধাতৱ দ্যুতি সম্পন্ন অধাতুবিদ হৈছে আয়োডিন।
24 নম্বৰ কুৱেশ্যন দি আছে আমলিক অক্সাইড বিধ হৈছে এইকেইটাৰ ভিতৰত আমলিক অক্সাইড হ'ল সি অপচনটো শুদ্ধ কাৰ্বন ডাই অক্সাইড 25 নম্বৰ কুৱেশ্যনত এটা চিত্ৰ দিয়া আছে নিউৰনৰ তো ইয়াতে 1 2 3 4 এইকেইটা সংকেত কৰা আছে তো ইয়াত কৈছে চিনাক্ত কৰা 1 2 3 আৰু 4 এইকেইটা কি হয়নো চিনাক্ত কৰিব লাগে তো এইকেইটাৰ ভিতৰত এ অপচনটো শুদ্ধ 1 নম্বৰ য'ত দিয়া আছে এটো সাইনেপছ হয় আৰু 2 নম্বৰ য'ত দিয়া আছে এটো ডেনড্ৰাইট হয় আৰু 3 নম্বৰ য'ত দিয়া আছে এটো 3 নম্বৰ এখিনি দিয়া আছে এক্সন আৰু 4 নম্বৰ য'ত দিয়া আছে এটো ডেকু হয় 26 নম্বৰ কুৱেশ্যনত প্ৰপেনৰ অণু এটাত তো এই অপচনটো শুদ্ধ 10টা সহযোগী বান্ধনী থাকে 27 নম্বৰ কুৱেশ্যনত স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে এই অপচনটো শুদ্ধ 25 সেন্টিমিটাৰ 28 নম্বৰ কুৱেশ্যনত দি আছে হৰপিল হেলাইৰ প্ৰজনন প্ৰক্ৰিয়াটো হ'ল তো বি অপচনটো শুদ্ধ বিভংগন প্ৰক্ৰিয়াৰে হৰপিল হেলাইৰ প্ৰজনন হয় 29 নম্বৰ কুৱেশ্যনত দি আছে দাবী এ আৰু যুক্তি আৰৰ মাজত সঠিক সম্বন্ধ দেখুৱা বিকল্পটো বাছি উলিওৱা তাৰমানে শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে তো আমি কি দিয়া আছে চাও এ দিয়া আছে যেটো দাবী হয় পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয় আর অর্থাৎ যুক্তিত দিয়া আছে খাদ্য শৃংখল 3 বা পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায় তো ইয়াতে আমি এ অপচন বি অপচন এনেকে সি ডি দিয়া আছে তো আমি চাও ইয়াতে বি অপচনটো শুদ্ধ ইয়াতে দুইটাই শুদ্ধ যদিও আর এ অর্থাৎ যেটো আর আছিল যুক্তি আছিল আর এর শুদ্ধ ব্যাখ্যা কৰা নাই তো বি অপচনটো শুদ্ধ 30 নম্বৰ কুৱেশ্যনত তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে তো ইয়াতে এ অপচনটো শুদ্ধ আইআৰ স্কয়াৰটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে 31 নম্বৰ কুৱেশ্যন 1/5 ওম ৰোধৰ 5টা ৰোধক সংযোগ কৰি পাব পৰা সৰ্বোচ্চ ৰোধৰ মান হ'ল তো এটো কৰি চালে পোৱা যাব ডি অপচনটো শুদ্ধ 1 ওম 32 নম্বৰ কুৱেশ্যন দি আছে বায়ুৰ মাজেৰে আহি আয়তাকাৰ কাচৰ এটুকুৰাৰ এটাৰ মাজেৰে পাৰ হৈ যোৱা এটা পোহৰ ৰশ্মি দেখুৱা হৈছে তলৰ কোনটো শুদ্ধ তো ইয়াতে একেটা দেখুৱা হৈছে তো ইয়াতে যিকেটা চিত্ৰ আছে একেটাৰ ভিতৰত ডি অপচনটোৱে শুদ্ধ 33 নম্বৰ কুৱেশ্যন দি আছে ভাৰতবৰ্ষত কোন চনত পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হয় তো ইয়াতে বি অপচনটো শুদ্ধ 1986 চনত পৰিৱেশ সংৰক্ষণৰ আইনটো বলবৎ কৰা হৈছিল তো 34 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ উচ্চ স্তৰত অজন গেছে বাধা দিয়ে এই অপচনটো শুদ্ধ অতি বেঙুনীয়া ৰশ্মিক 35 নম্বৰ সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ধাতুবিধ হ'ল সি অপচনটো শুদ্ধ সিলিকন ধাতু সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় 36 নম্বৰ কুৱেশ্যন মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি তো এটো সদায় মনত ৰাখিবা প্ৰায় আহি থাকে ডি অপচনটো 9:3:3:1 37 নম্বৰ কুৱেশ্যনত বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নৰ প্ৰতিবিম্বটো বুজায় তো এই অপচনটো শুদ্ধ ইয়াতে সৎ প্ৰতিবিম্ব আৰু উলুটা 38 নম্বৰ কুৱেশ্যন চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় তো সি অপচনটো শুদ্ধ চিলিয়াৰী পেশী 39 নম্বৰ কুৱেশ্যন তলৰ কোনটো বৃহৎ নদী বান্ধৰ সমস্যা নহয় তো সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা এইকেটা এনভায়ৰনমেন্টাল প্ৰবলেম পৰিৱেশৰ সমস্যা এই গুটেকেটা নদী বান্ধৰ বৃহৎ সমস্যা হয় এতে ডি অপচনটো ধৰ্মীয় সমস্যা এইটো বৃহৎ নদী বান্ধৰ সমস্যা নহয় 40 নম্বৰ কুৱেশ্যন মানৱ ভ্ৰূণটোৱে মাতৃদেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে তো ইয়াতে এ অপচনটো শুদ্ধ প্লেচেন্টাৰ জৰিয়তে 41 নম্বৰ কুৱেশ্যন এবিধ যৌন ৰোগ হৈছে তো এইকেটাৰ ভিতৰত গনৰিয়াটো এবিধ যৌন ৰোগ 42 নম্বৰ কুৱেশ্যন প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল তো এ অপচনটো শুদ্ধ ডাৰউইন 43 নম্বৰ কুৱেশ্যন শুদ্ধ চিত্ৰটো বাছি উলিওৱা তো এইকেটাৰ ভিতৰত এটা ম্যাগনেট দিয়া হৈছে চুম্বক দিয়া হৈছে আৰু বলৰেখাটো ড্ৰ কৰা হৈছে তো ইয়াতে সি অপচনটো শুদ্ধ চুম্বক বলৰেখাবিলাক সদায় উত্তৰৰ পৰা দক্ষিণলৈ যায় আৰু ভিতৰত কিন্তু দক্ষিণৰ পৰা উত্তৰলৈ আহে গতিকে সি অপচনটো শুদ্ধ 44 নম্বৰ মানুহৰ অক্ষিগোলকৰ ব্যাস হ'ল সি অপচনটো শুদ্ধ 2.3 সেন্টিমিটাৰ লাষ্ট কুৱেশ্যন
MCQৰ 45 নম্বৰ সক্ৰিয় যৌগ কোনটো একেটাৰ ভিতৰত সক্ৰিয় যৌগ হৈ গল সি অপচনটো C6H12 সাইক্লোহেক্সেন তো ইয়াৰ লগে লগে আমি গুটেকেটা MCQ এই ডিস্ট্ৰিক্টৰ আমি কৰিলো আশা কৰো এই ভিডিও তোমালোকক অকমান হলেও সহায় কৰিব কেইদিনমান পিছতে পৰীক্ষা আছে সকলোৰে পৰীক্ষা ভাল হোক থ্যাঙ্কস ফৰ ওয়াচিং